বন্ধুসকল আজি এইখন ভিডিঅ'ত যখিনী হৰৰ ফিল্মখনক এক্সপ্লেইন কৰিম। এটি হৈছে অসমৰ এটি ৰহস্যময় ফকটেল। এইখন ফিল্ম আপোনালোকে ইউটিউবতে চাব পাৰিব। ফিল্মখনৰ আৰম্ভণিত আমি এটা নাটকৰ চিন চাওঁ। ইয়াত নৰ্তক এটি ট্ৰেডিশ্যনেল ডান্স পাৰফৰ্ম কৰি আছিল। এইটো আছিল ভাওনা ডান্স, যিটোৱে মনোৰঞ্জনৰ উপৰি ধাৰ্মিক বিষয়বস্তুৰ ওপৰতো গুৰুত্ব দিয়ে। কিন্তু এই দৃশ্যটোক দূৰৰ পৰা কোনোবাই পৰ্যবেক্ষণ কৰি আছিল। এই মানুহজনৰ নাম মহাৰ্ণৱ। তাৰ পিছত আমি এটি গড় দেখিবলৈ পাওঁ, য'ত আমি এজনী প্ৰেগনেণ্ট ছোৱালীক চাওঁ, যাৰ নাম মালায়া। তেওঁ মহাৰ্ণৱৰ পত্নী। এনেকুৱা লাগি আছিল মালায়াৰ ওপৰতো কোনোবাই পৰ্যবেক্ষণ কৰি আছে। কিন্তু কিছুমান সময় পিছত গড়ৰ কাৰেণ্ট গুচি যায় আৰু মালায়া গড়ৰ সন্মুখত হাৰিকেন জ্বলাই বহি থাকে। দেখা গৈ আছে যে মালায়া বৰ দুখী। এনেকুৱা দেখা যায় যে মালায়া মহাৰ্ণৱৰ কাৰণে অপেক্ষা কৰি আছে। তাৰ পিছত ৰাতিপুৱা আমি মহাৰ্ণৱ আৰু মালায়াক চাওঁ। মহাৰ্ণৱে কয়, কালি ৰাতি উৎসৱত বৰ ভিৰ থকাৰ কাৰণে ৰাতি ঘৰত আহিব পৰা নাই। কথা বাৰ্তাৰ মাজত মালায়া কৈ উঠে যে তাইৰ চাগে ছোৱালী সন্তান জন্ম হ'ব। কিন্তু মহাৰ্ণৱৰ কথাটো অলপো ভাল নালাগে। তেওঁ কয়, মোৰ ল'ৰা সন্তান হ'ব, যিজনে মোৰ চাহাৰা হ'ব। পিছত ৰাতি যেতিয়া মালায়া হৈ আছিল, তেতিয়া বাহিৰৰ পৰা এটা বাচ্চাৰ কান্দোনৰ আৱাজ শুনা যায় আৰু দেখে পাকঘৰত থকা কাঁহী বাটি মাটিত পৰি গৈছে। তাইক ইয়াত কোনোবাই আছে বুলি মনত হ'লেও বাহিৰত তেওঁ কাকো নেদেখে। পিছৰ দিন মহাৰ্ণৱ আকৌ ঘৰৰ পৰা ওলাই যায় আৰু মালায়াক আকৌ ঘৰত অকলশৰে পাওঁ। তাই অলপ আৰাম কৰিবলৈ লয়। তেতিয়াই বাহিৰত কাৰোবাৰ আৱাজ শুনিবলৈ পায়। প্ৰথম অৱস্থাত মালায়া ইয়াক ইগনোৰ কৰি দিয়ে, কিন্তু লাহে লাহে এই আৱাজখন বাঢ়ি গৈ থাকে আৰু মালায়াক নিজৰ পেটত বৰ বিহৰ অনুভৱ হয়। তাইৰ কাণত গানৰ আৱাজ আহি থাকে। এইবোৰ চাই মালায়া বহুত ভয় খাই উঠে। সন্মুখত তেওঁলোকৰ ঘৰৰ মেড ইলাক দেখিবলৈ পায়। তাৰ চুলি দীঘল দীঘল আছিল। তাক চাই মালায়া ভয় খাই যায়। অন্য দিশত আমি মহাৰ্ণৱক দেখিবলৈ পাওঁ। সি ভাওনাৰ বেশ ধৰি আছিল। পাৰফৰ্মেন্স দিয়াৰ সময়ত তেওঁক অলপ নাৰ্ভাছ লাগে। তাৰ পিছত তাইৰ নজৰ মানুহবোৰৰ ভিতৰত থকা এজনী অদ্ভুত বুঢ়ী মহিলাৰ তাত যায়, যিজনে একে দৃষ্টিতে তেওঁৰ পিনে চাই আছিল। এইবোৰ চাই তেওঁ আৰু বেছি ভয় খাই যায়। পিছত ৰাতি মালায়াক আমি আকৌ অকলশৰে পাওঁ। ৰাতি প্ৰচণ্ড ধুমুহাৰ মাজত এটি এণ্টিটি সিহঁতৰ ঘৰৰ কাষত আহি থকা দেখোঁ। এণ্টিটিজন মহিলা আছিল। মালায়াও এই এণ্টিটিৰ উপস্থিতি গম পাই আছিল আৰু লাহে লাহে এই এণ্টিটি মালায়াৰ সন্মুখত আহি থিয় দিয়ে। মালায়া অলপ ভয় খায় আৰু সোধে, কি লাগে? পিছত এণ্টিটি কয়, তোমাৰ পেটত থকা বাচ্চা লাগে। ইয়াত আমি জানিবলৈ পাওঁ এণ্টিটি আচলতে এজনী যখিনী, যিয়ে মালায়াৰ পৰা তাইৰ বাচ্চা নিবলৈ আহিছে। যখিনীৰ কথা শুনি মালায়া বহুত ভয় খায় আৰু বাচ্চা নিদিবলৈ সাজু হয়। তাৰপিছত এণ্টিটিয়ে কয়, মালায়াৰ পেটত এটি ল'ৰা নহয়, ছোৱালীহে আছে। মহাৰ্ণৱে যেতিয়া জানিব যে তোমাৰ পেটত ছোৱালী সন্তান, সি তেতিয়াই ইয়াক মাৰি পেলাব। এই কথা শুনি মালায়াই উত্তৰ দিয়ে যে মহাৰ্ণৱে এইবোৰ কেতিয়াও কৰিব নোৱাৰে, কাৰণ তাইৰ সন্তান তাইৰ বাবে যেনেকুৱা, মহাৰ্ণৱৰ কাৰণে ঠিক তেনেকুৱাই, আৰু মহাৰ্ণৱ নিজৰ ৰক্তক কেতিয়াও লোকচান নকৰিব। কিন্তু এইজন যখিনীয়ে কয়, মই নিজে মহাৰ্ণৱৰ ভিতৰত ৰাক্ষসজনক দেখিছোঁ। তেওঁ তোমাৰ সপোন যেনেকৈ ভাঙিছে, তোমাৰ সন্তানৰ সপোনো তেনেকৈ সি ভাঙিব। সেইবুলি কৈ যখিনী ইয়াৰ পৰা গুচি যায়। তাৰ পিছত মহাৰ্ণৱ ঘৰত আহে আৰু মালায়াৰ পেটত এটি কোলা ছায়া দেখিবলৈ পায়। এইটো চাই তেওঁ ভয় খায়। তেতিয়াই তেওঁ ঘৰৰ চিলিঙত যখিনী দেখা দিয়ে। পিছত তেওঁ তাৰ হাতত চাই, তাৰ হাতখন তেজেৰে ভৰি পৰিছে। অন্য দিশত আমি মালায়াক দেখিবলৈ পাওঁ, যাৰ পিছত সেই যখিনী থিয় দি আছিল। যখিনীয়ে তাইক কয় যে মহাৰ্ণৱ আগৰ মহাৰ্ণৱ থকা নাই। তাৰ ভিতৰত এতিয়া এটা ৰাক্ষস বাস কৰি আছে, যিটোৱে তাইৰ আৰু তাইৰ সন্তানৰ লোকচান কৰিব। যখিনীয়ে এইটো কয় যে মহাৰ্ণৱ বহুদিনৰে পৰা মালায়াৰ বাচ্চাৰ কাৰণে ৰৈ আছে, যাতে সি তাইক মাৰিব পাৰে। মালায়া যাতে তাইৰ সন্তান যখিনীক দি দিয়ে, যখিনীয়ে সন্তানজনীক মহাৰ্ণৱৰ পৰা দূৰত ৰাখিব। নেক্সট চিনত আমি যখিনীক দেখিবলৈ পাওঁ। তাই মহাৰ্ণৱৰ ওপৰত নজৰ দি আছে। যেতিয়া মহাৰ্ণৱ পাৰফৰ্মেন্স দি আছিল, তেতিয়া যখিনী মহাৰ্ণৱৰ ওপৰত হামলা কৰি দিয়ে, য'ত তেওঁ মাটিত পৰি যায়। ইয়াৰ পৰা চিন কাট হয় আৰু আমাক যখিনীৰ ইতিহাস কোৱা হয় যে প্ৰাচীন কালত অশ্বত্থামা উত্তৰাৰ পেটত হামলা কৰিছিল, যিটোত খং কৰি ভগৱান কৃষ্ণই তাক অভিশাপ দি দিছিল। তাৰ পিছত উত্তৰাই যখিনী জন্ম দিছিল, যাৰ কাম আছিল মাসকলৰ গৰ্ভৰ ৰক্ষা কৰা। প্ৰত্যেক শতাব্দীত কোনো না কোনো অশ্বত্থামা জন্ম হয় আৰু যখিনীয়ে তাক প্ৰতিৰোধ কৰে, বাচ্চাটোক ৰক্ষা কৰে। তাৰ পিছত যখিনী আকৌ মালায়াৰ কাষত আহে আৰু সোনকালে তাৰ বাচ্চাটোক দি দিবলৈ কয়, নহ'লে বহুত বেয়া হ'ব বুলি কয়। মালায়াৰ পেটত বিহু উঠি যায় আৰু যখিনীক বাচ্চা দিয়াত অমান্তি হয়। তেতিয়া মহাৰ্ণৱো ঘৰত আহি যায় আৰু তেওঁ মালায়াৰ চিঞৰ শুনি ঘৰৰ দৰ্জা ভাঙি ঘৰত দেখে মালায়া বেহুচ হৈ পৰি আছে। ইয়াৰ পৰা কাহিনী কেইমাহমান আগত যায় আৰু আমি দেখোঁ যে মহাৰ্ণৱ আৰু মালায়া নিজৰ নিজৰ জীৱনত সুন্দৰকৈ চলি আছে। মালায়া তেওঁৰ সন্তানক জন্ম দি দিছে। আজি মালায়া ক'ৰবাত গৈ আছিল। তেওঁৰ বাচ্চাৰ সকলো দায়িত্ব মহাৰ্ণৱক দিছে। মালায়া যোৱাৰ পিছত আমি দেখোঁ যে মহাৰ্ণৱ তাইৰ সন্তানক অদ্ভুতভাৱে চাই আছে। পিছত আমি ৰাতিৰ সময়ত দেখোঁ, যেতিয়া মালায়া ঘৰত আহি গৈছিল। তাই লক্ষ্য কৰে তাইৰ সন্তান হৈ আছে
মহাৰ্ণৱ তাইৰ কাৰণে ৰান্ধি আছে। পিছত মহাৰ্ণৱ মালায়াক ৱেলকাম কৰে আৰু কয়, আজি মই তোমাৰ বাবে এটি স্পেচিয়েল ডিছ তৈয়াৰ কৰিছোঁ। তাৰ পিছত তেওঁলোক দুজনে একেলগে খাই পিছত ইণ্টিমেট হয়। তাৰ পিছত মালায়া ৰাতি বাহিৰলৈ ওলাওঁতে তেওঁৰ উঠানত কিবা এটা দেখে। এইটো চাই সি অবাক হয়। পিছত ওচৰলৈ গৈ তাই দেখে যে উঠানত এটা সৰু বাচ্চাৰ আঙুলি পৰি আছে। এইটো চোৱাৰ পিছতে মালায়া দৌৰি ঘৰত আহে আৰু তাইৰ সন্তানক চেক কৰিবলৈ লয়। বিছনাত তাইৰ বাচ্চা নাই আৰু এইটো চাই মালায়া কান্দি দিয়ে। পিছত তাই মহাৰ্ণৱক চাই যে মহাৰ্ণৱ পাগলৰ দৰে ব্যৱহাৰ কৰি আছে, মুখত কলা দাগো মাখি লৈছে। মালায়া তেতিয়াই ঘৰৰ পৰা ওলাই যায় আৰু এটা পুখুৰীত জঁপিয়াই আত্মহত্যা কৰি দিয়ে। তাৰ পিছত আমি পুখুৰীৰ ঠাইত এটি বিশাল নদীক বৈ থকা দেখোঁ, য'ত এটা বুঢ়ীয়ে দুটা বাচ্চাক এই কাহিনী জনাই আছিল। তাইক কয়, তাৰ পিছৰ পৰাই মালায়াৰ চকুৰ পানীৰে এই পুখুৰীখন বিশাল সাগৰত পৰিণত হৈছে। তাৰ পিছত বাচ্চাবোৰে জখিনীৰ বিষয়ে সোধাত বুঢ়ীয়ে উত্তৰ দিয়ে যে জখিনী এতিয়াও ইয়াত ঘূৰি ফুৰে। তাৰ পিছত আমি সেই জখিনীক চাওঁ যে তাই উৰি আছে সাগৰত আৰু ইয়াতে সমাপ্তি ঘটে জখিনী ফকটেলখনৰ। এইখনেই আছিল জখিনী ফিল্মখন, যিটো আছিলতো বিশেষ চিম্পুল, কিন্তু ইয়াত বিশেষ লেয়াৰ আছে। কাহিনীত থকা মালায়াৰ বেক ষ্টৰিটো ফিল্মত কোৱা নাই, কিন্তু ডাইৰেক্টৰে জনায় যে মালায়াই মহাৰ্ণৱক পাবলৈ নিজৰ সকলো এৰি দিছিল, নিজৰ ঘৰ দুৱাৰৰ উপৰি নিজৰ এটি সুন্দৰ কেৰিয়াৰো এৰি দিছিল। কিন্তু এতিয়া মালায়াক চালে আমি বুজিব পাৰোঁ যে মালায়া তাইৰ জীৱনত সুখী নহয়। মহাৰ্ণৱে তাৰ কোনো যত্ন নলয়। অন্য দিশত মহাৰ্ণৱ দিনত কাম কৰে আৰু ৰাতি ভাওনা পাৰফৰ্ম কৰে। আগত আমি জানো যে মহাৰ্ণৱৰ এটি ল'ৰা সন্তান লাগে আৰু এই ডিজায়াৰটো তাৰ অতি ষ্ট্ৰং আছিল। ইমান ষ্ট্ৰং আছিল যে ছোৱালী সন্তান হোৱাত তেওঁ নিজ সন্তানকে মাৰি পেলায়। এইটো দেখি আপোনালোকে ভাবিব যে মহাৰ্ণৱ ইমান ইভিল কিয় আছিল। এইটোক আমি জখিনীৰ কনচেপ্টৰ পৰাই জানিম। আমি প্ৰত্যেক বছৰত দুৰ্গা পূজা পালন কৰোঁ। ইয়াত সত্যৰ জয় হয় আৰু অসত্যৰ পতন ঘটে। এনেকুৱা চাইকেল জখিনীৰ লগতো হয়, মানে জখিনীয়ে ইভিলক মাৰিবলৈ আহে। এই কেছত ইভিল হৈছে মহাৰ্ণৱ। মহাৰ্ণৱে ভাবিছিল যে যদি তাৰ ঘৰত কন্যা সন্তান জন্ম লয় তেন্তে তাই জখিনী হ'ব আৰু তাক মাৰি পেলাব। তাৰ ছাবকনচিয়াছ মাইণ্ডত এইটো আছিল যে তাৰ পত্নীটো জখিনী হোৱা নাই, কিন্তু তাৰ ছোৱালী জখিনী হ'ব পাৰে, সেয়ে তেওঁ তাৰ সন্তানক হত্যা কৰিছে। এই ইভিল আৰু গুডৰ চাইকেলটো সকলো সময়তে চলি থাকে। তেওঁ জখিনী মালায়াৰ আগত আহি কয় যে তাৰ প্ৰতি কেনেকুৱা ৰাক্ষস। প্ৰথম অৱস্থাত জখিনীয়ে মালায়াক ভালকৈ বুজায়, কিন্তু পিছত মালায়া বুজি নুঠাত জখিনীক অলপ ভাইলেণ্ট হোৱা দেখা যায়। তাৰ পিছত বাচ্চা হোৱাৰ পিছত কেইদিনমান মহাৰ্ণৱৰ কেয়াৰিং ৰূপ চাওঁ, কিন্তু শেষত তেওঁ কি কৰিছে আমি সকলোৱে জানো। এট দ্য এণ্ড আমি মহাৰ্ণৱৰ ভয়ানক ৰূপ দেখোঁ। আৰু এটা কথা কওঁ, সেই ৰাতি মহাৰ্ণৱে মালায়াক তাইৰ সন্তানকে খুৱাই দিছিল। তাৰ পিছত মালায়া আত্মহত্যা কৰি পেলাই আৰু সাগৰত পৰিণত হয়। শেষত জখিনীকো চাওঁ যে তাই এতিয়ালৈকে জীয়াই আছে। ইয়াত ইভিলৰ জিত হ'লেও এই চাইকেলটো সদায় চলি থাকিব, য'ত এদিন সত্যৰো জিত হ'বই। এইটোৱেই ক'ব বিচাৰিছিল এই চিনেমাখনে।